ইয়াৰ লগতে হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আমি এইটো হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ বাবে এটা ভাল খবৰ বুলিয়ে ক'ব লাগিব। হোৱাটছআপ ব্যৱহাৰকাৰীসকলে হয়তো অতি সোনকালেই নথিপত্ৰ ডাউনলোড নকৰাকৈ প্ৰিভিউ কৰিব পাৰিব। শীঘ্ৰেই হোৱাটছআপ ব্যৱহাৰকাৰীসকলে ডকুমেণ্ট ফাইলসমূহ ডাউনলোড কৰাৰ প্ৰয়োজন নোহোৱাকৈ প্ৰিভিউ কৰি অনুমতি দিব পাৰিব। অৰ্থাৎ হোৱাটছআপ ব্যৱহাৰকাৰীসকলক কোনোবাই প্ৰেৰণ কৰা ডকুমেণ্ট তেওঁলোকে প্ৰথমতে ডাউনলোড নকৰাকৈ সেই ডকুমেণ্টত কিনো আছে প্ৰিভিউৰ জৰিয়তে সেয়া সামান্যভাৱে চাব পাৰিব আৰু তাৰ পিছতেই যদি ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ডাউনলোড কৰিব পাৰিব, আৰু যদি ডাউনলোড কৰিব নিবিচাৰে তেনেহ'লে তেনেধৰণেও ব্যৱহাৰ কৰিব পাৰিব। এতিয়া যিসকল ব্যৱহাৰকাৰী আছে সেইসকলক কোনোবাই যদি ফটো ভিডিঅ' বা ডকুমেণ্ট পঠিয়ায় তেনেহ'লে তেওঁলোকে সেয়া ডাউনলোড কৰাৰ পিছতহে চাব পাৰে। কিন্তু হোৱাটছআপে জনাইছে যে খুব কম দিনৰ ভিতৰতেই সেই ফটো ভিডিঅ' বা লগতে যি ডকুমেণ্ট সেয়া প্ৰিভিউ মাধ্যমেৰে ডাউনলোড কৰাৰ আগতেই চাব পাৰিব। প্ৰয়োজনতকৈ অধিক পদক্ষেপত কাম কৰাৰ সকলো হুলস্থুল দূৰ কৰি তেওঁলোকৰ সামগ্ৰী ব্যৱহাৰকাৰী অভিজ্ঞতা সেই অভিজ্ঞতা বৃদ্ধিৰ বাবে হোৱাটছআপে বিভিন্ন ধৰণৰ উপযোগী বৈশিষ্ট্য সংযোজন কৰি আহিছে। আৰু শেহতীয়া আপডেটত কোম্পানীটোৱে নথিপত্ৰ শ্বেয়াৰ কৰাৰ বাবে মেটাৰ মালিকাধীন তাৎক্ষণিক বাৰ্তা প্ৰেৰণ প্লেটফৰ্ম হোৱাটছআপে এই বিশেষ সুবিধা খুব কম দিনৰ ভিতৰতে উপলব্ধ কৰিব। ইয়াৰ লগতে হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আমি এইটো হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ বাবে এটা ভাল খবৰ বুলিয়ে ক'ব লাগিব। হোৱাটছআপ ব্যৱহাৰকাৰীসকলে হয়তো অতি সোনকালেই নথিপত্ৰ ডাউনলোড নকৰাকৈ প্ৰিভিউ কৰিব পাৰিব। শীঘ্ৰেই হোৱাটছআপ ব্যৱহাৰকাৰীসকলে ডকুমেণ্ট ফাইলসমূহ ডাউনলোড কৰাৰ প্ৰয়োজন নোহোৱাকৈ প্ৰিভিউ কৰি অনুমতি দিব পাৰিব। অৰ্থাৎ হোৱাটছআপ ব্যৱহাৰকাৰীসকলক কোনোবাই প্ৰেৰণ কৰা ডকুমেণ্ট তেওঁলোকে প্ৰথমতে ডাউনলোড নকৰাকৈ সেই ডকুমেণ্টত কিনো আছে প্ৰিভিউৰ জৰিয়তে সেয়া সামান্যভাৱে চাব পাৰিব, আৰু তাৰ পিছতেই যদি ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ডাউনলোড কৰিব পাৰিব, আৰু যদি ডাউনলোড কৰিব নিবিচাৰে তেনেহ'লে তেনেধৰণেও ব্যৱহাৰ কৰিব পাৰিব। এতিয়া যিসকল ব্যৱহাৰকাৰী আছে সেইসকলক কোনোবাই যদি ফটো ভিডিঅ' বা ডকুমেণ্ট পঠিয়ায় তেনেহ'লে তেওঁলোকে সেয়া ডাউনলোড কৰাৰ পিছতহে চাব পাৰে। কিন্তু হোৱাটছআপে জনাইছে যে খুব কম দিনৰ ভিতৰতেই সেই ফটো ভিডিঅ' বা লগতে যি ডকুমেণ্ট সেয়া প্ৰিভিউ মাধ্যমেৰে ডাউনলোড কৰাৰ আগতেই চাব পাৰিব। প্ৰয়োজনতকৈ অধিক পদক্ষেপত কাম কৰাৰ সকলো হুলস্থুল দূৰ কৰি তেওঁলোকৰ সামগ্ৰী ব্যৱহাৰকাৰী অভিজ্ঞতা সেই অভিজ্ঞতা বৃদ্ধিৰ বাবে হোৱাটছআপে বিভিন্ন ধৰণৰ উপযোগী বৈশিষ্ট্য সংযোজন কৰি আহিছে। আৰু শেহতীয়া আপডেটত কোম্পানীটোৱে নথিপত্ৰ শ্বেয়াৰ কৰাৰ বাবে মেটাৰ মালিকাধীন তাৎক্ষণিক বাৰ্তা প্ৰেৰণ প্লেটফৰ্ম হোৱাটছআপে এই বিশেষ সুবিধা খুব কম দিনৰ ভিতৰতে উপলব্ধ কৰিব। ইয়াৰ লগতে হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ বাবে এটা ভাল খবৰ আহি পৰিছে। আমি এইটো হোৱাটছআপ ব্যৱহাৰকাৰীসকলৰ বাবে এটা ভাল খবৰ বুলিয়ে ক'ব লাগিব। হোৱাটছআপ ব্যৱহাৰকাৰীসকলে হয়তো অতি সোনকালেই নথিপত্ৰ ডাউনলোড নকৰাকৈ প্ৰিভিউ কৰিব পাৰিব। শীঘ্ৰেই হোৱাটছআপ ব্যৱহাৰকাৰীসকলে ডকুমেণ্ট ফাইলসমূহ ডাউনলোড কৰাৰ প্ৰয়োজন নোহোৱাকৈ প্ৰিভিউ কৰি অনুমতি দিব পাৰিব। অৰ্থাৎ হোৱাটছআপ ব্যৱহাৰকাৰীসকলক কোনোবাই প্ৰেৰণ কৰা ডকুমেণ্ট তেওঁলোকে প্ৰথমতে ডাউনলোড নকৰাকৈ সেই ডকুমেণ্টত কিনো আছে প্ৰিভিউৰ জৰিয়তে সেয়া সামান্যভাৱে চাব পাৰিব, আৰু তাৰ পিছতেই যদি ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ডাউনলোড কৰিব পাৰিব, আৰু যদি ডাউনলোড কৰিব নিবিচাৰে তেনেহ'লে তেনেধৰণেও ব্যৱহাৰ কৰিব পাৰিব। এতিয়া যিসকল ব্যৱহাৰকাৰী আছে সেইসকলক কোনোবাই যদি ফটো ভিডিঅ' বা ডকুমেণ্ট পঠিয়ায় তেনেহ'লে তেওঁলোকে সেয়া ডাউনলোড কৰাৰ পিছতহে চাব পাৰে। কিন্তু হোৱাটছআপে জনাইছে যে খুব কম দিনৰ ভিতৰতেই সেই ফটো ভিডিঅ' বা লগতে যি ডকুমেণ্ট সেয়া প্ৰিভিউ মাধ্যমেৰে ডাউনলোড কৰাৰ আগতেই চাব পাৰিব। প্ৰয়োজনতকৈ অধিক পদক্ষেপত কাম কৰাৰ সকলো হুলস্থুল দূৰ কৰি তেওঁলোকৰ সামগ্ৰী ব্যৱহাৰকাৰী অভিজ্ঞতা সেই অভিজ্ঞতা বৃদ্ধিৰ বাবে হোৱাটছআপে বিভিন্ন ধৰণৰ উপযোগী বৈশিষ্ট্য সংযোজন কৰি আহিছে। আৰু শেহতীয়া আপডেটত কোম্পানীটোৱে নথিপত্ৰ শ্বেয়াৰ কৰাৰ বাবে মেটাৰ মালিকাধীন তাৎক্ষণিক বাৰ্তা প্ৰেৰণ প্লেটফৰ্ম হোৱাটছআপে এই বিশেষ সুবিধা খুব কম দিনৰ ভিতৰতে উপলব্ধ কৰিব।